নমস্কাৰ এনি ভাৰত 24 চাই থকা প্ৰতিজন দৰ্শকক ধন্যবাদ জ্ঞাপন কৰি আমি আগবঢ়াবলৈ লৈছোঁ এক বিশেষ অনুষ্ঠান। আমি সকলোৱে জানো আমাৰ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত ভ্ৰাম্যমাণ থিয়েটাৰৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ আৰু বৰ্তমান সময়ত আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰাম্যমাণ থিয়েটাৰসমূহৰ আখৰা চলি আছে আৰু এই আখৰা গৃহৰ পৰা আজি আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ কিছু বিশেষ বাৰ্তা আপোনালোকলৈ আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ। আখৰা গৃহৰ পৰা আমি কেনেদৰে তেওঁলোকে প্ৰস্তুতি চলাই আছে সেই বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান আমি উপস্থিত আছোঁ বৰদৈচিলা থিয়েটাৰৰ যি আখৰাস্থলী, সেই আখৰাস্থলীত আমি উপস্থিত আছোঁ আৰু আপোনালোকে ইতিমধ্যে দেখা পাইছে যে এক সুন্দৰ পৰিৱেশ আৰু ইয়াতে সকলোৱে আখৰাৰ কাৰণে প্ৰস্তুতি কৰি আছে আৰু যিসকল কলা কৌশলী সকলোৱে প্ৰস্তুতি তুংগত, আচলতে তেওঁলোকৰ প্ৰস্তুতি তুংগত আৰু ভিতৰত তেওঁলোকে আখৰা কৰি আছে আৰু লগতে যিসকল কেমেৰাৰ পিছৰ মানুহ সেইসকলেও খুব সুন্দৰকৈ তেওঁলোকৰ মঞ্চ আখৰাৰ কাৰণে প্ৰস্তুতি চলাই আছে। গতিকে আজি প্ৰতিজন বৰদৈচিলা থিয়েটাৰৰ প্ৰতিজন অভিনেতা অভিনেত্ৰীৰ লগতে যিসকল কলা কুশলী আছে তেওঁলোকৰ সৈতে আমি কথা পাতিম আৰু তেওঁলোকে কিদৰে এই বছৰৰ কাৰণে 2025-2026 বৰ্ষৰ বাবে কিদৰে প্ৰস্তুতি চলাইছে সেই সকলোখিনি কথা আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে আহকচোন আমি ভিতৰ ফালে যাওঁ আৰু আজি বৰদৈচিলা থিয়েটাৰৰ যিসকল অভিনেতা অভিনেত্ৰী আছে, বলিষ্ঠ অভিনেতা অভিনেত্ৰী চম্পক শৰ্মা, যোগেশ কাশ্যপ, দীপাংকৰ ৰয়, কাজল শৰ্মা তেখেতসকল আছে। গতিকে তেখেতসকলৰ মনোভাৱ জানিবলৈ চেষ্টা কৰোঁ আৰু লগতে তেওঁলোকৰ যি আখৰা সেই আখৰাৰ কিছু আমি আভাস আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। আমাৰ লগত উপস্থিত আছে অসমৰ এজন বলিষ্ঠ অভিনেতা। আমি সকলোৱে তেখেতক চিনি পাওঁ আৰু বিগত বৰ্ষত তেখেতে খুব এটা সুন্দৰ চৰিত্ৰ ৰূপায়ণ কৰিছিলে আৰু ভুজংগ, যিটো আমাৰ সকলোৰে মনত খোদিত হৈ ৰৈছিলে আৰু সেই যিটো ডাইলগ আছিলে সেই ডাইলগটোৰ যিজনে অভিনয় কৰিছিলে তেখেত হৈছে যোগেশ কাশ্যপ ডাঙৰীয়া। আমি তেখেতৰ সৈতে আজি অলপ কথা পাতোঁ। আহকচোন দাদা, পোনপ্ৰথমতে স্বাগতম আমাৰ অনুষ্ঠানলৈ। যিহেতু আমি দেখিলোঁ যে খুব ধুনীয়াকৈ আখৰা হৈ আছে আৰু বিগত বৰ্ষত আপোনাৰ যিটো ডাইলগ আছিলে ভুজংগ চৰিত্ৰৰ খুব পপুলাৰ হৈছিলে, সকলোৰে মনত আছিলে, সকলোৰে মানে মুখে মুখে এটা প্ৰচলিত এটা ডাইলগ। গতিকে এইখন থিয়েটাৰত আহি আপোনাৰ এইবাৰ কোনটো চৰিত্ৰ আপুনি ৰূপায়ণ কৰিব? প্ৰতি বছৰে আচলতে 3খন নাটকত আমি বেলেগ বেলেগ ধৰণৰ চৰিত্ৰ পাওঁ আৰু সেই চৰিত্ৰসমূহ আমি প্ৰাণ দিবলৈ যাওঁতে কেতিয়াবা দৰ্শকৰ খুব মৰমৰ হৈ পৰে। যোৱা বছৰ ভুজংগ চৰিত্ৰটো ঠিক তেনেকুৱাই আছিলে, বহুত চৰ্চা হৈছিলে চৰিত্ৰটোক লৈ, মোৰ সংলাপটো লৈ বহুতে সংলাপটোত অভিনয় কৰি পঠিয়াইছিলে। ঠিক তেনেদৰে এইবেলিও সেই ভুজংগই যে হ'ব লাগিব সেইটো কথা নাই, বেলেগ বেলেগ চৰিত্ৰ আহিছে আৰু সদায় ভিন্ন চৰিত্ৰত অভিনয় কৰি মই ভাল পাওঁ। এইবেলি আহিছে চম্পক শৰ্মাদেৱৰ ৰাৱণ নাটকত সুন্দৰ নামৰ এটি চৰিত্ৰ আৰু অভিজিত ভট্টাচাৰ্যদেৱৰ জোনবায়ে কান্দিছে এই নাটকত মিলন নামৰ এটি চৰিত্ৰ। দুয়োটা চৰিত্ৰ পৃথক। এটা চৰিত্ৰত মই গাড়ী মেকানিক, কিন্তু তাৰ প্ৰেম আছে, খুব কৰুণ মুহূৰ্ত কিছুমান আছে, একশ্যন আছে আৰু ধেমেলীয়া কিছুমান মুহূৰ্তও আছে সেই মিলন নামৰ চৰিত্ৰতে, আৰু খুব এটা কৰুণ সমাপ্তিও আছে। গতিকে সেইটো এটা খুব সুন্দৰ চৰিত্ৰ। আকৌ সুন্দৰ নামৰ যিটো চৰিত্ৰ সেইটো এটা নিগেটিভ চৰিত্ৰ, কিন্তু নিগেটিভ যদিও নাটকখনৰ মুখ্য চৰিত্ৰসমূহৰ মাজত এটা ৰাৱণৰ বিপৰীতে সুন্দৰ। গতিকে তেনেকুৱা চৰিত্ৰ আৰু এতিয়ালৈকে এই 2খন নাটকেই পৰিছে আমাৰ হাতত আৰু বাকী ফেচবুকৰ প্ৰেয়সী আহিব, সেইখনৰ প্ৰায় ৰিডিং হৈছে, মানে জাষ্ট অকণমান হৈছে। সেইখনৰ চৰিত্ৰটো আমি ডিটেইলছ কিছুদিন পিছত ভালদৰে ক'ব পাৰিম। 3খন নাটক লৈ এবাৰ যাত্ৰাটো অব্যাহত হ'ব নহয় জানো? কেনেকুৱা ধৰণৰ মানে আমাৰ দৰ্শকক
আপোনালোকৰ নাটককেইখনৰ জৰিয়তে কি দিব বিচাৰিব কেনেকুৱা ধৰণৰ মেছেজ দিব বিচাৰিব আচলতে প্ৰতিখন নাটকতে নাট্যকাৰে এটা ভাল বাৰ্তা ভাল মেছেজ এটা দিব বিচাৰে চম্পক শৰ্মাদেৱৰ নাটকতো আপোনালোকে যেতিয়া নাটকখন চাব সেই বিষয়বস্তু আমি ইমান এই মুহূৰ্ততে আমি সেই ইমান ডিটেইলছত নকওঁ কাৰণ নাটকখনৰ প্ৰতি এটা আগ্ৰহ কি হ'ব পাৰে এনেকুৱা ধৰণৰ এটা মনোভাৱ যিহেতু লৈ আছে গতিকে সেই মনোভাৱ লৈ নাটকখন চাব আহক তেতিয়া গম পাব কিন্তু সমাজৰ প্ৰতি বৰ্তমান সময়ত খুব এটা জ্বলন্ত সমস্যা দুটা সমস্যাক জ্বলন্ত দুটা সমস্যাক তাতে দেখুওৱা হৈছে আৰু সেই সমস্যাৰ নিৰাময়ৰ কাৰণে কি ব্যৱস্থা বা কিবা এনেকুৱা ধৰণৰ সমস্যা দুটা কি নাটকখন যেতিয়া চাব আহিব গম পাব আৰু তাৰে মাজতে সেই অভিনয়ৰ সোৱাদ পাব সেই সমস্যাসমূহ কাহিনীৰ মাজেৰে আগবঢ়াই লৈ যাওঁতে দৰ্শকে খুব ভাল সোৱাদ পাব আৰু সংলাপৰ আচলতে চম্পকদা আৰু মই আগতেও ভ্ৰাম্যমাণ থিয়েটাৰত আছিলোঁ তেখেতৰে মোৰে বেইমান নৰসিংহ বাদশাহ এইবিলাকত তেখেতৰে মোৰে মুখামুখি সংলাপৰ খুব মানে তৰ্কাতৰ্কি কিছুমান চিন গৈছিলে সেই চিনবিলাকৰ কথা এতিয়াও বহুতে কয় আৰু এইবিলেও বহুতে আশা কৰিছে আমাক ব্যক্ত কৰিছে সেইখিনি কথা গতিকে এইবিলেও চম্পকদাৰে মোৰে সেই মুখামুখি সংলাপৰ যি কথাগতি থাকে সেইবিলাক দেখিব আৰু ৰাইজে যিটো আশা কৰি আছে সেই আশা কৰাখিনিতকৈ আমি আৰু অধিক দিবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰো এটা দায়িত্ব আশা কৰা মতে দিবলৈ গতিকে চেষ্টা কৰিছোঁ কোন তাৰিখৰ পৰা প্ৰথম আপোনালোকৰ মঞ্চ আৰম্ভ হ'ব মই 18 আগষ্ট নহয় জানো মই শুনামতে আমাৰ 18 আগষ্টৰ পৰা আমাৰ কিহৰ কথা হৈছে মঞ্চ আপোনালোকৰ যিটো আমাৰ থিয়েটাৰৰ যাত্ৰা ৰাইজৰ সন্মুখলৈ আমি যাম 18 আগষ্টৰ পৰা আমাৰ ৰাইজৰ মাজলৈ মানে আহ্বায়ক সমিতিৰ মাজলৈ আমি গুচি যাম ৰাইজৰ কাৰণে আমি নাট প্ৰদৰ্শনৰ কাৰণে 18 আগষ্টৰ পৰা আমি ৰাইজৰ মাজলৈ আৰু সুদীৰ্ঘ 9টা মাহ বুলিয়ে মই ক'ম 9টা মাহ একদম খুব ব্যস্ততাপূৰ্ণ হৈ থাকে নহয় জানো বহুত কষ্ট ত্যাগ সেইখিনিও জড়িত হৈ থাকে গতিকে নিজকে কেনেকৈ কিদৰে প্ৰস্তুত কৰে অকণমান যদি জানিব পাৰিম এই প্ৰস্তুতি মানে আজি মোৰ যিহেতু ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰায় 21 বছৰ হ'ব 20 বছৰ হৈ গ'ল গতিকে প্ৰথম বছৰ যেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰত মই অভিনেতা হিচাপে আহিছিলোঁ তেতিয়া মই কিন্তু সেই অসুবিধাসমূহ ফিল কৰিছিলোঁ যে বাপৰে 9 মাহ এনেকৈ দূৰত থাকিব লাগিব ইমান অলপ কষ্ট ফিল কৰিছিলোঁ কিন্তু এতিয়া লাহে লাহে মই অভ্যস্ত হৈ গ'লোঁ আৰু ভাল লগা হ'ল মই নিজেও সেই সময়খিনি অভিনয়ৰ ৰাইজৰ মাজত থাকি সেই অভিনয়ৰ ৰাইজক সন্তুষ্ট কৰি থাকি নিজেও সেই সোৱাদটো মই উপভোগ কৰোঁ আৰু ভাল লাগে যিহেতু এটা ভাল লগা নিচা এটা যিহেতু মোৰ আজিৰ তাৰিখত পেচা গতিকে মই সেই পেচাটো মই নিজেও উপভোগ কৰি থাকোঁ সেই 9 মাহ হয় ঘৰখন এৰি থাকিব লাগে আৰু বিভিন্ন জৰুৰী মুহূৰ্ততো মই ঘৰত যাব নোৱাৰোঁ মোৰ দৰে আমাৰ ভ্ৰাম্যমাণৰ কোনো কলা কুশলী বা অভিনয় শিল্পী পটককৈ যাওঁ বুলি যাব নোৱাৰে যিহেতু এটা দায়বদ্ধ হৈ থাকে আহ্বায়ক সমিতিৰ ওচৰত সেই সেই টিকট কটা দৰ্শকখিনিৰ ওচৰত গতিকে সেইখিনি ত্যাগ আছে আৰু মই জনাত মোৰ দৃষ্টিত পৃথিৱীৰ সকলো কৰ্মতে ত্যাগ আছে ত্যাগ থাকিব কষ্ট কৰিবই লাগিব কিমানজন সৰ্বমুঠ কিমানজন কলা কুশলী আছে এই গোটেই দলটোত জেনেৰেলি এখন ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰায় 120 জন সৰ্বমুঠ কলা কুশলী মেনেজমেণ্ট মানে অভিনেতা অভিনেত্ৰী সকলো মিলি পেলাই 120 জনমান থাকে তাৰে এটা দুটা ইফাল সিফাল হ'ব পাৰে আমাৰো ঠিক তেনেকৈ নিশ্চয় আছে ভাল লাগিছে ইমানখিনি কথা আপুনি ব্যক্ত কৰিছে আমাৰ দৰ্শকক কিন্তু শেষত এটি ডাইলগ আমাৰ ৰাইজক যদি আপুনি এবাৰ উপহাৰ দিয়ে আচ্ছা এটি সংলাপ আছে জোনবায়ে কান্দিছে যিহেতু আমাৰ এইকেইদিন ৰিহাৰ্চেল চলি আছে সেইকাৰণে মোৰ সংলাপটি মুখতে আছে সেইকাৰণে মই ক'বলৈ ওলাইছোঁ অকণমান মই যে ক'লোঁ গাড়ী মেকানিক এটা সি খুব ড্ৰিংক কৰি থাকে আৰু মানে মদ চদ খাই পেলাই কিন্তু তাৰ প্ৰেম আছে বুকুত আৰু বাকীখিনি মই ইমান ডিটেইলছ নকওঁ এতিয়া ধেমালিৰ মাজত এটা এই গেৰেজত এটা বন্ধু এজনক কয় আৰে দিব কিয় নিদিব আৰে জীয়েকে যি খোজে বাপেকে তাকেই দিয়ে আৰু তাই মোক খুজিব গতিকে মোকো দিব আৰু তাই যদি কেনেবাকৈ এবাৰ মোক খোজে তেতিয়া মই লগালগ বেণ্ড পাৰ্টি বজাই হাজিৰ হ'ম ছাৰৰ ওচৰত আৰু ছাৰক কম দৰা হৈ আহিছোঁ ষ্টাইল মাৰি আহিছোঁ
চাল দিয়া আহিছোঁ সাজি কাচি আহিছোঁ এতিয়া মোৰ মালটো দিয়া চৰি মাল নহয় মাল এইটোহে মাল নহয় কইনা এইটো হ'ল মিলনৰ সংলাপ আৰু এটি সংলাপ আছে সুন্দৰ যিটো ৰাৱণৰ বিপৰীতে ৰাৱণৰ লগত খুব জেদত থাকে খুব চেলেঞ্জ দিয়া দি হয় সেই সংলাপটো এনেকুৱা ঐ তই যদি ৰাৱণ তেতিয়াহ'লে মোৰ নাম সুন্দৰ কিন্তু মানুহটো মই ধুৰন্ধৰ মোৰ কামবোৰ ভয়ংকৰ বাট আই ডোন্ট কেয়াৰ কোনোবা মৰিলেও মাৰ নিশ্চয় আৰু সঁচাকৈয়ে মই ভাবোঁ এই যিকেইটা চৰিত্ৰ আপুনি এতিয়া আমাৰ দৰ্শকক দেখুৱালে মই ভাবোঁ এইবাৰো আমাৰ ৰাইজৰ আগত কিন্তু এই চৰিত্ৰই খলগনি তুলিব জানো আচলতে কি হয় এই ৰাইজৰ মাজত যে ভাইৰেল চৰ্চা এইবিলাক আচলতে আমি কৰোঁ বুলি নকৰোঁ আমি প্ৰতি বছৰে এটা চৰিত্ৰ পাওঁ সেই চৰিত্ৰটিত আমি অভিনয় কৰোঁ প্ৰাণ ঢালি অভিনয় কৰিবলৈ চেষ্টা কৰোঁ নাট্যকাৰে চৰিত্ৰটি এটা ব্যক্তিত্বৰ ভিতৰত ৰাখি লিখে গতিকে সেই ব্যক্তিত্বটোৰ ভিতৰত থাকি আমাৰ যি স্বকীয় আমাৰ যি ব্যক্তিগত শৈলী আছে অভিনয় শৈলী সেই শৈলীৰে সেই ব্যক্তিত্বটোৰ ভিতৰত থাকি আমি অভিনয় কৰিবলৈ চেষ্টা কৰোঁ আৰু তেতিয়া কেতিয়াবা সেই চৰিত্ৰটি এনেকুৱাকৈ দৰ্শকে আদৰি লয় বা দৰ্শকে মৰম দিয়ে তেতিয়া এই চৰ্চা বা ভাইৰেল এনেকুৱা ধৰণৰ হোৱা দেখা যায় গতিকে আমাৰ উদ্দেশ্য সেইটো নহয় যে ভাইৰেল কৰা বা চৰ্চা হওক সেই উদ্দেশ্য নহয় আমাৰ উদ্দেশ্য হ'ল চৰিত্ৰটি ভালকৈ অভিনয় কৰোঁ কৰিবলৈ যাওঁতে যদি ভাইৰেল হৈছে চৰ্চা হৈছে সেইটো আমাৰ কাৰণে এটা পজিটিভ কথা যে নাটকখনৰ প্ৰমোশ্যনত নাটকখনৰ প্ৰচাৰত আমাৰ কিছু সহায় হয় গতিকে এইবেলিও যেতিয়া সুন্দৰৰ সংলাপটি আমাৰ সামাজিক মাধ্যমত শ্বেয়াৰ হৈছিলে বা যোৱাকালি আমাৰ যিটো মিলনৰ সংলাপ দৰা হৈ আহিছোঁ এতিয়া মোৰ মালটো দিয়া এই সংলাপটি যোৱাকালিৰ পৰা মই দেখিছোঁ সেইটোতো মানুহে খুব ভাল মতামত দি আছে বা সেইটো চৰ্চা হোৱা দেখা গৈছে গতিকে এইবিলাক আমাৰ কাৰণে এটা সন্তোষজনক কথা যে আমাৰ সংলাপ লৈ আমি দৰ্শকৰ মাজলৈ যোৱাৰ আগতে সেই ৰিহাৰ্চেলৰ সংলাপ ৰাইজৰ মাজত চৰ্চা হৈছে মানে আমাক লৈ এটা প্ৰচাৰ হৈছে বা বৰদৈচিলাৰ নাটকক লৈ এটা চৰ্চা হৈছে গতিকে ভাল লাগে আশা ৰাখিছোঁ ৰাইজে আৰু চৰ্চা হওক পজিটিভ চৰ্চা হওক আৰু কিবা যদি ভুল দেখে আঙুলিয়াই দিয়ক আৰু বহুতখিনি ধন্যবাদ ইমান ব্যস্ততাৰ মাজতো আপুনি আমাক এইখিনি সময় উপহাৰ দিছে নহয় জানো আমি আপোনাৰ যি অনাগত যাত্ৰা সেই যাত্ৰালৈ আমাৰ বহুতো শুভেচ্ছা থাকিলে ধন্যবাদ আমাক আপোনালোকৰ বহুত সহায় লাগে আপোনালোকে যে এনেদৰে আমাৰ মনৰ বতৰা ল'বলৈ আহে এইখিনি আমাক যথেষ্ট প্ৰেৰণা দিয়ে আৰু ৰাইজৰ বতৰাখিনি আমি পোৱাত বা আমাৰ বতৰাখিনি ৰাইজক দিয়াত আপোনালোকে এটা ভাল মাধ্যম হিচাপে আহে গতিকে আপোনালোকৰ ফালৰ পৰা যথেষ্ট সঁহাৰি থাকে আমালৈ গতিকে আগন্তুক দিনবোৰত আপোনালোকৰ ফালৰ পৰা আমি সঁহাৰি বিচাৰিছোঁ এয়া আছিলে আমাৰ সকলোৰে চিনাকি এখন মুখ আৰু বলিষ্ঠ এজন অভিনেতা যোগেশ কাশ্যপ আমি তেখেতৰ পৰা আজি কিছু অভিনয়ৰ আমি অকণমান আভাস আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ গতিকে আহকচোন আজি বৰদৈচিলা থিয়েটাৰৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰোঁ ইতিমধ্যে কিছু দৃশ্যাংশ মই আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ গতিকে এইবাৰ আহকচোন আন এজন চিনাকি মুখ আৰু আন এখন চিনাকি মুখ লগতে এজন আমাৰ অসমীয়া টেলিভিশ্যন পৰ্দাৰ এখন চিনাকি মুখ আৰু এজন সুন্দৰ অভিনেতা দীপাংকৰ ৰয় তেখেতৰ যোগেদি আমি কিছু কথা আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ দাদা স্বাগতম জনাইছোঁ বহুতো কষ্ট বহুতো ত্যাগ দেখাতে গম পাইছে তাৰ মাজতো অকণমান আমিও আপোনালোকৰ পৰা সময় বিচাৰিছোঁ যিহেতু এই বছৰ বৰদৈচিলা থিয়েটাৰত আছে গতিকে কোনখন নাটক বেছিকৈ কৰি ভাল লাগিছে এতিয়ালৈকে আমি ৰাৱণ কৰিছোঁ খুব বেছি মিউজিক কমপ্লিট হৈ গৈছে ৰাৱণৰ চ' ৰাৱণ খুব সুন্দৰ বহুত ভাল মইতো বিৰাট ভাল পাইছোঁ আৰু মানে মই এইটো কোৱাৰ মিডিয়া একচুৱেলি বিচাৰি পোৱা নাছিলোঁ মানে কি হৈ যায় যেতিয়া আপুনি আপোনাৰ ফেভৰেট এক্টৰৰ লগত থিয় হৈ থাকিব কথা পাতিব বা ডাইলগ এক্সচেঞ্জ কৰিব তো সেইটো বস্তু এটা বহুত স্পেচিয়েল হৈ যায় তো যোগেশ দাক মই মানে এতিয়া 2-3 ইয়াৰ্ছ মান হ'ল মই যোগেশ দাৰ মানে কামখিনি চাই আছোঁ বা তেখেতে মানুহ খোৱা বাঘ আই থিংক সেইখন লাষ্ট ইয়াৰ যোনখন আছিলে
তো মই মানে বেলেগ এটা ভাইবত আছোঁ আৰু মানে যে প্ৰিয় অভিনেতাজনৰ একজেক্টলি সেইটো বস্তুৱে মানে তেখেত ইমান ধুনীয়াকৈ কামখিনি কৰে যেতিয়া ৰিহাৰ্চেল কৰি থাকে তেখেতৰ যোনটো এনাৰ্জি মানে সেই বস্তুটো মই চেষ্টা কৰি আছোঁ আনিবলৈ বাট মানে সেই এনাৰ্জিটো ইজ মানে অচাম আৰু ইমান বছৰ কাম কৰিছে ইনফেক্ট চম্পক দা এট দিছ এজ মানে ইমান বছৰ থকাৰ পিছত ই চ' ষ্ট্ৰং মানে যেতিয়া ডাইলগখিনি কয় চ' সেইখিনি বস্তু শিকিব পাৰিছোঁ চ' মই ভাবোঁ যে ছেকেণ্ড ইয়াৰটো মোৰ বেছি স্পেচিয়েলৰ কাৰণ ইয়াত এটলিষ্ট প্ৰফেচনেলি চবে কাম কৰি আছে বাট তাৰ পিছতো সেই প্ৰফেচনেলিজমৰ বাহিৰত গৈ মোৰ ছিনিয়ৰ আৰ্টিষ্ট বা যোনেই নহওক যিমান আছে ছিনিয়ৰ্ছ আমাৰ চবে যেতিয়া শিকাই দিয়ে যে নাই তই এইটো নহয় এনেকৈ কৰ বা তুমি এইটো নহয় এনেকৈ কৰা চ' সেইটো বস্তু নাপালোঁ মই ফাৰ্ষ্ট ইয়াৰত বাট ছেকেণ্ড ইয়াৰ ট্ৰাষ্ট মি মানে মই বিৰাট বেছি হেপ্পী যিহেতু এইবছৰ বৰদৈচিলা থিয়েটাৰত আৰু তাৰ আগতো আপুনি থিয়েটাৰ জগতত আছিলে কেইটামান বছৰৰ পিছত আকৌ অহা হৈছে মই 1920 আছিলোঁ চ' অলমষ্ট 3-4 ইয়াৰ্ছ পিছত চাগে বেক কৰা হৈছে চ' এইবাৰ চাওঁ কি হয় আৰু এটা বছৰ থাকোঁ নে নাথাকোঁ সেইটো এটা চিন্তা হৈ গৈছে আৰু আমি আপোনাক টেলিভিশ্যনৰ পৰ্দাতটো আমি দেখিয়ে থাকোঁ চিৰিয়েলৰ জৰিয়তে নহয় জানো গতিকে পাৰ্থক্যটো কি দেখা পাইছে টেলিভিশ্যনৰ কৰা অভিনয় আৰু এইবাৰ ৰাইজৰ সন্মুখত কৰা অভিনয় খুব টাফ যেন কিন্তু অনুভৱ হয় আমাৰ একচুৱেলি আজি ৰাতিপুৱাই খুব ধুনীয়া ডিছকাশ্যন হৈ আছে আমাৰ এটা বস্তু কি ভাল হয় আমি ৰিহাৰ্চেলৰ পিছত অলপ টাইম চব আৰ্টিষ্ট চব বহি মেলি সিহঁতে খুব বাট ৰিহাৰ্চেলৰ মাজতো খুব ভাল ভাল কথা আলোচনা হয় তেতিয়া মানে চম্পক দা যোগেশ যাওঁতে কৈ আছিল আৰু যে অভিনয় আৰু চবতে বিং এন এক্টাৰ মই কেমেৰাটো কৰি থাকিব লাগিব ছেইম লেভেলত ইয়াতো ছেইম লেভেলৰ এনাৰ্জি দিব লাগিব চ' এনাৰ্জিটো মই ফিল কৰিছোঁ যে দুটাতে ইজ ভেৰি টাফ কাৰণ তাত যদি আমাৰ কাট হয়ো কাট হোৱাৰ পাছতো মানে কি হৈ যায় তাত আমি ৰিহাৰ্চ কৰিবলৈ উই ডণ্ট গেট টাইম আমি কেইটা স্ক্ৰিপ্ট পাওঁ 2-3-4-5 মিনিটত স্ক্ৰিপ্টখন পঢ়িব লাগিব পঢ়ি মেলি কিনে উই হেভ টু ডু বাট ষ্টেজত আকৌ মানে উই গেট মানে ৰিহাৰ্চেল চ' ইকুৱেলি এনাৰ্জি আৰু ইকুৱেলি দুটাই টাফ হয় মই ভাবোঁ চ' সেয়া আৰু কেনেকুৱা ধৰণৰ চৰিত্ৰ এইবাৰ ৰূপায়ণ কৰিব এইবাৰ ৰাৱণৰ কেৰেক্টাৰটো ইজ সি আৰু লাভাৰ আৰু প্ৰেম কৰে চ' এইফালৰ লাভাৰ বাট মানে দুটা জোনবাই কান্দিছে আমি কৰি আছোঁ আৰু এইটো কৰিছোঁ বাট দুজনৰ মাজত অলপ ডিফাৰেঞ্চ আছে সেই ডিফাৰেঞ্চটো মই এক্টিঙত আনিবলৈ চেষ্টা কৰি আছোঁ বাট এতিয়ালৈকে হোৱা নাই বাট দুটা চৰিত্ৰই বেলেগ লাভাৰে হয় বাট মানে এজন ধৰক ঘৰ এটা ৰিচ ঘৰৰ ল'ৰা আৰু মানে জোনবাই যোনটো এইটো কৰি আছে তো তাৰ মানে ইমান টেনশ্যন হৈ যায় কাম চাম নকৰে কাম চাম এটা দেখি প্ৰেম কৰে আৰু মানে সেনেকুৱা টাইপ গান চান গায় চ' গিটাৰ থাকে তাৰ লগত চ' সেইটো বস্তু এটা বেলেগ কেৰেক্টাৰ ইয়াত হৈ গ'ল আকৌ আৰু এইফালে কেৰেক্টাৰটো আকৌ কি হৈ গ'ল জোনবাইৰ মানে সি মাকৰ মানে মাকে যি আদেশ দিব সি শুনিবই মানে লাগিলে তাৰ লাইফত যি ছেক্ৰিফাইচ মানে সি মাৰ কাৰণে ছেক্ৰিফাইচ কৰে ইয়াত আকৌ কেৰেক্টাৰটো অলপ বেলেগ টাইপৰ চ' ডিফাৰেঞ্চ আছে চেষ্টা কৰি আছোঁ চাওঁ কি হয় নিশ্চয়কৈ যিহেতু আমি যেতিয়া আপোনালোক ৰাইজৰ মাজলৈ যাব তেতিয়াতো আমাৰ সকলোৱে নাটককেইখনৰ বিষয়ে জানিব বা আপোনালোকৰ সংলাপ শুনিব ইতিমধ্যে যোগেশ দাই খুব ধুনীয়াকৈ আমাক সংলাপ অলপ আভাস দিলে হয় মইতো ক'বলৈ নাই কিন্তু দিছে এতিয়া মোৰ এনেও মই আধাৰ বেছি নাৰ্ভাছ হৈ আছোঁ চ' মোৰ এতিয়া মনত নাই কিন্তু য়েছ মই ক'ম অডিয়েঞ্চক যদি সংলাপ শুনিব লাগে আপোনালোকে আমাৰ শ্ব' চাবলৈ আহিব আৰু এতিয়া মই নকওঁ টিভিত মই বহুত সংলাপ ছাছপেন্সত থাকক ষ্টেজত আহিব আপোনালোকে একদম ট্ৰাষ্ট মি ৰাৱণ চাব জোনবাই কান্দিছে চাব আৰু ফেচবুকত প্ৰিয়সী আছে আপোনালোকে সঁচাকৈ গোটেইকেইখন নাটক বেলেগ পাব আৰু খুব সুন্দৰ হৈছে আৰু মঞ্চৰ ইমান কেইজন মানে অঞ্জলি বা চম্পক দা যোগেশ দাৰ নিচিনা অভিনেতা আছে ইনফেক্ট কাজল শ্বি ইজ এ ভেৰি গুড এক্ট্ৰেছ তো ভাল পাব আপোনালোকে আহিব গোটেইকেইখন নাটক খুব সুন্দৰ হ'ব আৰু গান স্পেচিয়েলি আমাৰ থেংকছ টু ৰাজদীপ দা আৰু অজয় দা ইমান ধুনীয়া আমাক দুটা গান দিছে এতিয়ালৈকে দুটা শুনিছোঁ আৰু এটা গান শুনিছোঁ ফেচবুকৰ প্ৰিয়সী বহুত ভাল হৈছে বুলি মোক কৈছে চ' লেটছ চি কি হয় বাট আপোনালোকে আহিব চাব ভাল পাব নিশ্চয় বহুত বহুত ধন্যবাদ আপোনাক আৰু আমি ইয়াৰ পৰৱৰ্তী সময়ত কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখন ডিষ্ট্ৰিক্টত মোৰ আণ্ডাৰত
18খন থানা আছে। মোৰ আন্দাৰত কিন্তু এখনেই থানা আছে ছাৰ, এইখন। আৰু এইখন থানাৰ মই এছপি, মই ডিআইজি, মই সকলো ঘৰৰ ভিতৰত দুৰ্বৃত্তই সন্তাস সৃষ্টি কৰি যোৱাৰ পিছতো আপোনাৰ তেল কমা নাই নহয়, যাৰ বাবে আপুনি সন্তান হেৰুৱাব লগা শুনিছো। আপোনাৰ ভাল কাম কৰিব পাব্লিকে সদায় আপোনাক মনত ৰাখিব। বেয়া কাম কৰিলে ক'ব। এবাৰ আমাৰ ডিষ্ট্ৰিক্টৰ যিটো এছপি আহিল ছাৰ, 1 নম্বৰ ঘুষখোৰ, অপৰাধীক এৰেষ্ট নকৰি অপৰাধীৰ হৈ সি কাম কৰে, ক'লা ধন ঘটে, এনেকে ক'ব। মোক কিয় ক'ব? আপুনি ক'লা ধনৰ লোভীয়া কাৰণে যিহেতু আমি সদায় এখন নাটক নাইবা আমাৰ থিয়েটাৰৰ মঞ্চত আমি মেইন চৰিত্ৰসমূহ আমি সকলোৱে মন কৰোঁ, কিন্তু তাৰ মাজতো কিন্তু আমাৰ মনত অকণমান হাঁহি যোগাবলৈ বা অকণমান হাঁহিৰ খোৰাক দিবলৈ কিছু চৰিত্ৰ কিন্তু বহু ব্যক্তিয়ে ৰূপায়ণ কৰে। গতিকে সেই ব্যক্তিসকলৰ ক'ৰবাত কিন্তু কেতিয়াবা পিছ পৰিও থাকে আৰু কেতিয়াবা কোনোবা এজনক আমি চিনাকি কৰি দিবলৈ চেষ্টা কৰোঁ। গতিকে তেনে এজন ব্যক্তি আজি আমাৰ লগত আছে আৰু তেখেতে এখন ধাৰাবাহিক কৰিছিলে, নহয় জানো? ধাৰাবাহিক এখনত তেখেতে এটা খুব সুন্দৰ চৰিত্ৰ ৰূপায়ণ কৰিছিলে আৰু তেখেতে এইবাৰ কৌতুক অভিনেতা হিচাপে বৰদৈচিলা থিয়েটাৰত আছে। গতিকে তেখেত হৈছে বিমল তালুকদাৰ। আহকচোন তেখেতৰ সৈতে কিছু কথা আমি জানিবলৈ চেষ্টা কৰোঁ। দাদা, খবৰ কেনেকুৱা? ভালে, খুব ভাল। নিশ্চয়কৈ যিহেতু অকণমান এইবাৰ ৰাইজক অকণমান আমোদ দিব আপোনাৰ জৰিয়তে দিয়া, আপোনাৰ চৰিত্ৰৰ জৰিয়তে, গতিকে কোনটো চৰিত্ৰ ৰূপায়ণ কৰিব এইবাৰ? ৰূপায়ণ 3খন নাটকৰ 3টা ভিন্ন ভিন্ন চৰিত্ৰ। এখন ৰাৱণখনত মানে মতা হৈ থাকোঁ, অকস্মাতে লেডিজ হৈ যাওঁ, চম্পক ছাৰৰ নাটক। আৰু এখন আছে আমাৰ চম্পক শৰ্মা ছাৰৰ নাটক, আপোনাৰ ফেচবুকৰ প্ৰেয়সী। সেইখনত কেৰেক্টাৰটো মোৰ লয়াৰ আছে মোৰ, তাতে মানে একদম বৰপেইটা মাৰো দিম দিয়ক, এনেখন টাইপ। নিশ্চয়। আৰু এখন হৈছে আমাৰ অভিজিৎ ভট্টাচাৰ্য ছাৰৰ জোনবাই কান্দিছে। 3খনতে অকণমান ভিন্ন যিমানখিনি পাৰোঁ মানুহক হুৱাব চেষ্টা কৰিম নিজৰ চৰিত্ৰত থাকি। আৰু এইবাৰ খুবেই ভাল লাগিছে যিসকলক আমি সৰুৰ পৰা চাই অৱশ্যে মোৰ মানে খুব ভাল পোৱা এক্টৰ চম্পক শৰ্মা ছাৰ। তেখেতক মানে সৰুৰ পৰা চাইছোঁ, বহুত দূৰলৈকে চাবলৈ গৈছোঁ, তেখেতক নাটকলৈ চামেই আৰু তেখেতক কাষত থাকি নাটক কৰিম। তেখেতৰ মানে ডাইৰেকশ্যনত তেখেতে সন্মুখত থাকিলে তেখেতকে চাই থাকোঁ আৰু যিটো সৰুৰ পৰা চাই মানে নাটক চাই ডাঙৰ হ'লোঁ, তেখেতৰ লগত নাটক কৰিব পাম, এক্সাইটেড হৈ আছোঁ, ভাল লাগি আছে। আৰু কেনেকুৱা লাগিছে ধৰক ধাৰাবাহিকত আপুনি চৰিত্ৰ ৰূপায়ণ কৰিছিলে? ধাৰাবাহিক এনে ভালেকেইখন কৰিছোঁ। তাৰপিছত খাপলাংকাই লুজ কেৰেক্টাৰ বুলি এটা ভাল চৰিত্ৰ আছিল। এইপিনে আপোনাৰ এমুঠি আকাশৰ এটা ভালকেইখনত কৰিছোঁ, ভাল কেৰেক্টাৰ। এয়াই প্ৰথম যাত্ৰা থিয়েটাৰ নে আগতো আপুনি কৰিছে? বৰদৈচিলা থিয়েটাৰত মোৰ 3 বছৰ ৰানিং এইবাৰ। প্ৰথম আছিল মই আবাহনত, 4 বছৰ মোৰ ৰানিং থিয়েটাৰ। গতিকে অকণমান সংলাপ অকণমান যদি আভাস দিয়ে আমাৰ ৰাইজক। এতিয়া এই জোনবাই কান্দিছে, তাত এই ডাইলগ মোৰ শ্ৰদ্ধাৰ অভিনেতা যোগেশ কাশ্যপ দাদাৰ লগত আছে, গতিকে কৈ দিছোঁ মোৰখিনি অকণমান। হেই, কি কথা কোৱা? মই হ'লোঁ স্বাস্থ্য সচেতন মানুহ। দুপৰীয়া খাবলৈ সময় নাপাওঁ কাৰণে ৰাতিপুৱা এসাঁজৰ ঠাইত 2 সাঁজ গিলি থৈ আহিছোঁ। ব্লেটে হাত কাটিব বুলি ভাবি বেৰতে নখবোৰ খহি সৰু কৰি আহিছোঁ। সদায় গা ধুলে চৰ্দি লাগিব পাৰে কাৰণে আঙুলিৰে গাত পানী ছটিয়ালোঁ। ইমান সচেতন মানুহ এজনক আপুনি এইবোৰ দায়িত্ব দি মোক আৰু বেছি বেমাৰী কৰিব খুজিছে, মোক আৰু বেছি। এনেকুৱা আছিল ডাইলগটো, যোৱাকালিৰ পৰা ৰিহাৰ্চেল হৈছেতো। যিহেতু ৰাইজক আমোদ দিব লগা হয়, নহয় জানো? কেতিয়াবা এই চৰিত্ৰখিনি ৰূপায়ণ কৰোঁতে নিজৰ মনত কিন্তু অকণমান মই কি ক'ম, মানে হাঁহিটো ৰখাব পাৰেনে? আনকতো হহুৱাই আছে আৰু সেই চৰিত্ৰৰ সংলাপখিনি কওঁতে কিন্তু কেতিয়াবা নিজৰো এনেকুৱা হয় নেকি যে হাঁহি উঠি গৈছে? এতিয়া নহয় মানে কেনেকুৱা, নিজৰ অভিনয়খিনি ভালকৈ কৰিব লাগিব, নহ'লে আমাৰ ডাঙৰ ডাইৰেক্টৰ ছাৰে হওক গালিও পাৰিব পাৰে। গতিকে আমি কেৰেক্টাৰত সোমাই যোৱাৰ পিছত মানে হৈ থকা যায়। নিশ্চয়কৈ। আৰু কেনেকুৱা ধৰণৰ সংলাপ আছে? আৰু মানে এতিয়া আমাৰ ফেচবুকৰ প্ৰেয়সীত এইটো ক'লোৱে আমাৰ লয়াৰ আছামৰ, আৰু এইখনত আছে আমাৰ ৰাৱণখনত আছে, মানে মতা হৈ ডাইলগ কৈ থাকোঁ, অকস্মাতে লেডিজ টাইপ হৈ যায়। অকণমান যদি ইয়াৰ লগৰ আপুনি মোক চিনি পাব লাগে,
মানে কলেজত ইয়াৰ লগত আপুনি মোকো দেখিব লাগে অৱশ্যে নেদেখিবও পাৰে কাৰণ সেইটো সময়ত আপোনাৰ চকুৰ ফ'কাছটো ইয়াৰ ওপৰতহে আছিল হয়নে মোকনো কিয় চিনি পাব মইতো সম্পূৰ্ণ পুৰুষ নহয় আচ্ছা তুমি বাৰু মোক কি বুলি জানা হে তাৰমানে লেডিজ হৈ যাওঁ থাপৰ মাৰি দিয়ে তাৰপিছত আৰু জেন্টছ হৈ যাওঁ এনেকুৱা টাইপৰ আৰু বহুত বহুত ধন্যবাদ খুব সুন্দৰ অভিনয় আৰু সঁচাকৈ আমি বৰদৈচিলা যি আখৰা গৃহ সেই আখৰা গৃহত উপস্থিত হৈ আমি বহুখিনি সঁচাকৈ আমাৰো ভাল লাগিছে আৰু মই ভাবোঁ আপোনালোক দৰ্শকে যিসকলে এইবাৰ বৰদৈচিলা থিয়েটাৰখন উপভোগ কৰিব মঞ্চত তেওঁলোকে আমাতকৈ আৰু বহুত বেছি আমোদ পাব বুলি মই আশা ৰাখিলোঁ হাতত মদৰ গিলাচ হয় ছাৰ নহয় নহয় ছাৰ নহয় পানী দিলে ছাৰলৈ পানী আনিছোঁ পানী দেখোন টেবুলত আছে এইটো মানে অকণমান হ'ব বেয়া হ'ব হ'ব মোক যুক্তিৰে বুজাব নালাগে যোৱা বাহিৰত যোৱা গেটত ডিউটি কৰা যোৱা হ'ব ছাৰ ভিতৰতে থৈ আহোঁ শাস্তি কৰ অধিক আমি নজনাকৈ আমি নজনাকৈ এই মানুহটোৱে তলত বহুত কাম কৰি কৰিছে প্ৰচাৰযোৰৰ পাৱাৰ ডিপাৰ্টমেণ্টে নজনাকৈ ইউজ কৰিছে যাৰ বাবে মই ওপৰলৈ সেই খুট টেষ্টে হাতটো দ্বাৰা শেষ কৰাৰ নামত মই যদি আপোনাৰ কিবা কামত আহোঁ তেন্তে আপোনাৰ হ'ব এবাৰ বৰদৈচিলা মঞ্চত অভিনয় কৰিম বুলি চুক্তিবদ্ধ হৈ ৭ জুলাইৰ পৰা ইতিমধ্যে বৰদৈচিলাতে কাম কৰি আছোঁ এইবাৰ আমাৰ ৩খন নাটক ইতিমধ্যে ৰাৱণৰ মিউজিক হৈ ওলাই আহি গ'ল আৰু জোনবাই কান্দিছে এখনৰ মিউজিক চলি আছে আৰু মোৰ নিজৰ আৰু এখন নাটক ফেচবুকৰ পৰহি সেইখনৰ কাম বাকী আছে এই তিনিখনেই ৩টা সুন্দৰ কাহিনীৰে নাটক ভিন্ন ৰস আমাৰ থিয়েটাৰবিলাকৰ বিশেষকৈ যিবোৰ নাটক দেখা যায় একে একে এটা ভাৱ অনুভৱ হয় কিছুমানে বহুতে মোক কয় নাটকবিলাক আজিকালি প্ৰায় একে একে হৈছে কিন্তু সেইটো এইবাৰ ধাৰণাটো অকণমান চেঞ্জ হ'ব বিশেষকৈ বৰদৈচিলাত 3খন ভিন্ন ধৰ্মী নাটক ইয়াত দেখিবলৈ পাব আৰু মই 3খন নাটকত 3টা বেলেগ ধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰিম ৰাৱণৰ চৰিত্ৰটো আপোনালোকে নাম ভূমিকাত মই অভিনয় কৰিম আৰু ফেচবুকৰ প্ৰেয়সীখন মোৰ তাৰ চৰিত্ৰটো অকণমান বেলেগ আৰু জোনবাই কান্দিছে এইটো চৰিত্ৰ কৰি খুব ভাল লাগিছে এটা ভাল মানে কাহিনী জোনবাই কান্দিছে ইতিমধ্যে চৰ্চাত আহিছেই 3খন নাটক বৰদৈচিলাৰ গতিকে আপোনালোকলৈ অসমবাসীলৈ আমাৰ দৰ্শক শ্ৰোতালৈ এটাই অনুৰোধ আপোনালোকে আহক বৰদৈচিলা নাটক চাওক আৰু বৰদৈচিলাই আপোনালোকক কেৱল নাটকহে দেখুৱাম আমি অতিৰঞ্জিত কৰি কিছুমান মানে চমকবাজি দেখুৱাবলৈ নাযাওঁ নাটকে যিটো ডিমাণ্ড দিছে যিটো বিচাৰিছে সেইমতে আমি কিন্তু কৃপণালি নকৰোঁ প্ৰত্যেকটো কামেই ইতিমধ্যে প্ৰডিউচাৰে খুব ভালকৈ আগবঢ়াই আনি আছে দেখিবলৈ পাইছোঁ আজি আমি মঞ্চতো উঠিলোঁ প্ৰথম আজি মঞ্চত উঠি আমাৰ যিখিনি শুভ কাৰ্য থাকে সেইখিনি হৈ গ'ল এতিয়া আকৌ গ্ৰাউণ্ডলৈ আহি মিউজিকৰ কাম চলি আছে যিহেতু আধাতে যাব লগা হ'ল এতিয়া মিউজিকৰ কাম আকৌ আৰম্ভ হ'ল গতিকে আপোনালোক বৰদৈচিলা নাটক চাবলৈ আহক মই চম্পক শৰ্মাই আপোনালোকক বিশেষভাৱে আমন্ত্ৰণ জনাইছোঁ বৰদৈচিলা নাটক চাওক কিছুমান বস্তু নামটোতে অকণমান চৰ্চাত আহে ৰাৱণ বুলি কোৱাৰ লগে লগে মানুহে কি ধাৰণা কৰি লৈছে সেইটোতো মই আজিৰ দিনত ক'ব নোৱাৰোঁ ৰাৱণৰ বিষয়েও মই ষ্টৰি লাইন একেলগে কোনো নাজানো কিন্তু নামটোত আৰু বিশেষকৈ নাম ভূমিকাত মোক দেখি পেলাই হয়তো ভাবি লৈছে আগৰ মোৰ পুৰণা কিছুমান এনেকুৱা ধৰণৰ নাটক মই কৰিছোঁ ধুমান বাচ্ছা বদনাম চলে বা এনেকুৱা ধৰণৰ ভাবি তেনেকুৱা এটা ধাৰণা লৈ মানে ভাবিছে নেকি যে চম্পক শৰ্মা এখন নাটক বৰ গৰম নাটক হ'ব
আৰু মঞ্চত অকণমান তেনেকুৱা ধৰণৰ মুখত মোক বিচাৰে, মই জানো মোক যিখিনিয়ে ভাল পায়, গতিকে তেওঁলোকে হয়তো চৰ্চালৈ আনিছে চাগে নামটো। এইটো এটা শুভ লক্ষণ এখন থিয়েটাৰৰ কাৰণে। নাট আমি বাহিৰলৈ নোলাওঁতেই চৰ্চালৈ অহাটো, আৰু চেষ্টা কৰিম। দায়িত্ব বহুত বাঢ়িল, চৰ্চালৈ যিহেতু আহিছে নাটকখনটো ভাল কৰি নিবই লাগিব। গতিকে মই দায়বদ্ধ হৈ আছো তিনিওখন নাটকে ভাল কৰি উলিয়াই নিবৰ বাবে মুখ্য অভিনেতা হিচাপে। গতিকে ৰাৱণখনো এখন স্পেচিয়েল ড্ৰামা হ'ব বুলি এটা বিশ্বাস। গৰম কৰি হাতুৰি মাৰিব লাগিব। মোৰ হাতুৰিৰ কোবত কিমান লোহা চেপেটা নহয় ভাগি গ'ল। ই কিন্তু সহজতে ভগা লোহা নহয়, গতিকে সাৱধান। আমাৰ তিনিওখন নাটকে সঁচাকৈ বৰ ভাল লাগিছে কৰি পেলাই। নাটক তিনিওখনেই ভাল হ'ব। চম্পক শৰ্মাৰ ৰাৱণ আৰু ফেচবুকৰ পেয়সী আৰু আমাৰ অভিজিত ভট্টাচাৰ্যৰ জোনবায়ে কান্দিছে। বৰ মিঠা নাটক হৈছে আৰু সঁচাকৈ খুব ভাল লাগিছে মানে অভিনয় কৰি। তিনিওটাতে বেলেগ বেলেগ চৰিত্ৰত অভিনয় কৰিছোঁ। ৰাইজে আদৰি ল'ব যেন লাগিছে। আৰু প্ৰতিজন নাটকলৈ আমি খুবেই আশাবাদী। লগতে ৰাইজেও আশা কৰিছে যে এইবাৰ বৰদৈচিলা থিয়েটাৰত তিনিখন আমি ভাল নাটক চাবলৈ পাম। আমাৰ বৰদৈচিলা থিয়েটাৰৰ এই বছৰ 25-26 নাট্যবৰ্ষৰ তিনিখন খুব ধুনীয়া নাটক। দুখন নাটক চম্পক শৰ্মাদাৰ ৰাৱণ, বহু চৰ্চিত নাট, আৰু লগতে ফেচবুকৰ প্ৰেয়সী, আৰু লগতে আমাৰ অভিজিত ভট্টাচাৰ্য ছাৰৰ আছে জোনবায়ে কান্দিছে। আৰু তিনিখন নাটকৰ স্ক্ৰিপ্ট অলৰেডি আমাৰ তিনিখন নাটকে এতিয়ালৈকে খুলিছে। ৰাৱণৰ আমাৰ মিউজিক হৈ গ'ল, এতিয়া ষ্টেজ ৰিহাৰ্চেল কৰি আছোঁ, আৰু লগতে জোনবায়ে কান্দিছে মিউজিক চলি আছে। ফেচবুকৰ প্ৰেয়সীও আমাৰ অলৰেডি আমি চালোঁ স্ক্ৰিপ্টটো। আৰু তিনিওখন নাটক খুব ধুনীয়া, খুব মিঠা। ফেচবুকৰ প্ৰেয়সী আৰু ফেচবুকৰ প্ৰেয়সীত খুব ইম'চনেল ড্ৰামা, আৰু লগতে জোনবায়ে কান্দিছেত আপোনালোকে ৰোমান্স, ইম'চনেল চব পাব। বহুত বিৰাট ধুনীয়া এখন ড্ৰামা, য'ত আপোনালোকে দেউতাক মানে ছোৱালী নিজৰ সম্পৰ্কটো, যোনটো দেউতাৰ লগত সম্পৰ্ক, সেই সম্পৰ্কটো ওলাই পৰে। খুব ভাল লাগিছে। আৰু লগতে বহুত চৰ্চিত নাটক ৰাৱণ খুব গৰম নাটক এখন আহি আছে। গতিকে তিনিখন নাটকে খুব ভাল হ'ব। প্ৰত্যেকবাৰে প্ৰত্যেকখন নাটক ভাল বুলিয়ে কোৱা যায়, কিন্তু এইবাৰ মই আহি পজিটিভ এটা ফিল আহিছে। যেতিয়া নাটকখন ৰাৱণখন কৰিছোঁ স্পেচিয়েলি, খুব বেছি ভাল লাগিছে। গতিকে ৰাৱণটো বহুত গৰম নাটক, ষ্টাৰ্টিঙৰ পৰা আপোনালোকে গৰম গৰম পাব। খুব ধুনীয়া ছাছপেন্স থকা এখন নাটক, থ্ৰিলাৰ ছাছপেন্স আছে। আৰু লগতে জোনবায়ে কান্দিছে খুব মিঠা নাটক এখন। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব আৰু আপোনালোকে চাবলৈ আহিব আমাৰ নাটক। আৰু মই ডাঠি ক'ব পাৰোঁ আপোনালোকে যথেষ্ট ভাল পাব। বিৰাট ভাল চম্পক শৰ্মাদা। মই তেখেতৰ লগত আগতেও কৰিছোঁ ইতিহাস থিয়েটাৰত, এতিয়াও বহুত চৰ্চিত হৈ আছে মহাকাল নাটকখন, আৰু তেওঁৰ লগত মই আগতে আছোঁ। আৰু লগতে আছে অঞ্জলি বা, ফাৰ্ষ্ট টাইম মই অঞ্জলি বাৰ লগত আছোঁ। যোগেশ দাক মই আগৰ পৰা জানো, কিন্তু একেলগে থিয়েটাৰত থকা হোৱা নাই, কিন্তু ভাল লাগিছে কাম কৰি। আৰু দীপাংকাৰ আছে, দীপাংকৰ মোৰ বন্ধু সুলভ, খুবেই কমফৰ্টেবল লাগিছে তাৰ লগতো কাম কৰি। গোটেই টিমটো বিৰাট ভাল। আৰু লগতে আছে আমাৰ থানু দা, কৃষ্ণ, জোনালী বা, আৰু লগতে আমাৰ ডান্সৰ টিম, গোটেই টিমটো বিৰাট ষ্ট্ৰং, বিৰাট ভাল। সকলোৱে বহুত কষ্ট কৰি আছে। মিউজিক দিছে, আমাৰ ৰাৱণৰ মিউজিক অলৰেডি দিলে অহিৰ ভৈৰৱ দাই, আৰু এতিয়া মণ্টু দাই দি আছে জোনবায়ে কান্দিছে মিউজিক। গোটেইবিলাক খুব ভাল, আচলতে খুব ভাল লাগিছে। খুব পজিটিভ ভাইব এটা পাই আছোঁ। এতিয়াতো আমাৰ ৰিহাৰ্চেল চলি আছে। ওলাই যোৱাৰ পিছত দৰ্শকে কি কয় চোৱাৰ পিছত যিটো আমি ফিডবেক পাম, তাৰ পিছতহে আমি গম পাম যে কি হ'ব। ইতিমধ্যে আমি আপোনালোকক আজি বৰদৈচিলা থিয়েটাৰৰ যি দৃশ্যাংশ আৰু লগতে আমি অভিনেতা অভিনেত্ৰীসকলৰ আমি কিছু কথোপকথন আপোনালোকলৈ আগবঢ়ালোঁ। কিন্তু এতিয়া আমি জানিব বিচাৰিম এই যি ভ্ৰাম্যমান থিয়েটাৰ এখন পৰিচালনা, গোটেই দলটোক যিজন মানুহে পৰিচালনা কৰে, যিসকলে পৰিচালনা কৰে, কেমেৰাৰ পিছফালৰ যিসকল মানুহ, অৰ্থাৎ ৰাইজৰ চকুৰ পৰা যিসকল সদায় পিছত থাকে, তেওঁলোকৰ অকণমান মনৰ অনুভৱ কেনেকুৱা আমি জানি ল'ব বিচাৰিছোঁ। গতিকে দাদা, আপোনাক স্বাগতম জনাইছোঁ। যিহেতু মই কৈছোঁৱে যে আপোনালোক সদায় নাট্য দলটোৰ বা আমাৰ থিয়েটাৰ দলটোৰ পিছফালে থাকে, নহয় জানো? আপোনালোকে গোটেই টিমটোক পৰিচালনা কৰে। গতিকে কি ক'ব, কেনেকৈ পৰিচালনা আপোনালোকে কৰিছে? আপোনালোকে মোক প্ৰথমতেই কৈছে যে 9 মাহ, তেখেতসকল যদি 9 মাহ থাকে, আপোনালোকে 10-11 মাহ সময় আপোনালোকে দিব লাগে। গতিকে এইখিনি কেনেদৰে পৰিচালনা কৰা হয়? নহয়, এই ক্ষেত্ৰত মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, এই ক্ষেত্ৰত অভিজ্ঞ মানুহৰ খুবেই প্ৰয়োজন। বিভিন্ন থিয়েটাৰত আমি দেখা পাওঁ মেনেজমেণ্ট অৰ্থাৎ ব্যৱস্থাপক, তেওঁলোকৰ যিখিনি জ্ঞান বা শিক্ষা সেইখিনি নথকাৰ ফলত বহুত ভ্ৰাম্যমান থিয়েটাৰ পিছ পৰি যায়।
কিন্তু আমি ধৰক মই নিজৰ ক্ষেত্ৰতে কওঁ মই এজন শিক্ষিত লোক আৰু মই মেনেজমেণ্ট ট্ৰেইনিং পাছ কৰা ল'ৰা সেই হিচাপে মই মেনেজমেণ্ট কৰি আছোঁ নাজানো ত্ৰুটি বিচ্যুতি হয় তাৰ ভিতৰত কাৰণ আমিতো কোনো মাতৃগৰ্ভ ঠিকেই অহা নাই প্ৰথমতে বাৰুকৈ কষ্ট পাইছিলোঁ কিন্তু এতিয়া ক্ৰমশ জনা হৈছোঁ ক'ত কাক কেনেধৰণে মেনেজ কৰিব লাগে গতিকে ঠিক তেনেদৰে কৰি আছোঁ ধৰক আৰু এইখন থিয়েটাৰত আজি মোৰ বহু বছৰ হ'ল কিন্তু ইয়াত মেনেজমেণ্ট কৰি মোৰ বিশেষ অসুবিধা পোৱা নাই কিন্তু এতিয়া বয়স যিহেতু হৈছে বয়সে কেতিয়াবা মানে অলপ দুখ কষ্ট দিয়ে আৰু উপায় নাই তথাপি এইবাৰ আটাইতকৈ ভাল লাগিছে তাৰমানে বৰদৈচিলাৰ যিটো ষ্টাফ এই ষ্টাফটো সঁচাকৈ সুন্দৰ এইবাৰ জাকত জিলিকা ষ্টাফ কাৰণে কেতিয়াবা দুখ লাগে যদি কষ্ট পাওঁ যদিও গোটেই ষ্টাফটোৰ কথা মনত পৰি আকৌ এটা আনন্দ এটা আহে তাৰোপৰি যি 3খন নাটক লোৱা হৈছে 3খন নাটকেই ৰাইজৰ মাজত যেতিয়ালৈ যাব তেতিয়া ৰাইজেই কি সিদ্ধান্ত কৰে নাজানো কিন্তু 3খন নাটেই সমান ষ্টেণ্ডাৰ্ডৰ নাটক যথেষ্ট ভাল হ'ব বুলি মোৰ বিশ্বাস আৰু গোটেই অভিনেতা অভিনেত্ৰীখিনিও যেহেতু অভিজ্ঞ গতিকে নাটককেইখন যে ভাল হ'ব কোনো মানে ইয়াত দিগদাবত কৰিবলগীয়া একো নাই যেহেতু পৰিচালনা কৰি আছে আপোনালোকে কিমানজন মানুহ আছে ৰাইজৰ চকুৰ পিছফালে কিমানজন মানুহ আছে যিসকলক আমি মঞ্চত নেদেখোঁ পিছফালে দেখোঁ কিমানজন আছে ঠিক আছে মঞ্চত দেখা মানুহ সাধাৰণতে আমাৰ ধৰক 12জনী অভিনেতা অভিনেত্ৰী 12 তাৰ ভিতৰত নৃত্যশিল্পী আছে 10জন এই কেইজনকহে দেখা পায় মানুহে কিন্তু বাকী ধৰক আমাৰ নাটকৰ সন্মুখত মঞ্চৰ সন্মুখৰ পিনে আমাৰ যিজন বাদ্যযন্ত্ৰ শিল্পী আছে পোহৰ শিল্পী আছে শব্দৰ শিল্পী আছে তেখেতসকলক দৰ্শকে দেখা নাপায় আৰু পিছপিনে যি মঞ্চ শিল্পী আছে মঞ্চ বনোৱা গোটেইখিনি মানুহক কিন্তু মানুহে দৰ্শকে দেখা নাপায় কিন্তু তেখেতসকল নহ'লেও এখন নাটক নহয় কিন্তু আৰু তেখেতসকলৰ যথেষ্ট ভূমিকা আছে আৰু তেখেতসকলে বেছি পৰিশ্ৰম কৰিব লগা হয় অভিনেতা অভিনেত্ৰীয়ে বাৰু তেখেতসকলৰ অভিজ্ঞতাৰ ফালৰ পৰা তেখেতসকলে মঞ্চস্থ কৰি যায় তেখেতসকলৰ নাট কিন্তু একেসকলে দিন ৰাতি একাকাৰ কৰি ৰাতি বৰষুণ আহিলেও তেখেতসকলৰ কামখিনি কৰিবলগীয়া হয় যথেষ্ট কষ্ট আচলতে আমি সদায় অভিনেতা অভিনেত্ৰীসকলক দেখোঁ কিন্তু মঞ্চৰ সন্মুখত যিসকল থাকে বাদ্য সংগীতৰ পৰা পোহৰৰ পৰা শব্দৰ পৰা আৰু মঞ্চৰ পিছফালে যিসকল থাকে তেওঁলোকৰ কষ্ট কিন্তু অতুলনীয় গতিকে ধন্যবাদ জনাইছোঁ আপোনাক ইমানখিনি কথা আপুনি আমাক জনালে আমি আপোনালোকৰ সন্মুখলৈ আৰু নাট্য দলৰ কিছু আভাস আমি দিবলৈ চেষ্টা কৰিম আজি বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহৰ পৰা আজি আমাৰ অনুষ্ঠান ইমানতে সমাপ্ত কৰিছোঁ পুনৰ আহিম আপোনালোকৰ সন্মুখত তেতিয়ালৈকে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ